খবৰ কেনেকুৱা সকলোৰে ভাল গোসাই জিকিবনে নাই বিজেপি জিকিবনে নাই ভোট দিব সবে বিজেপিক পাক্কা দিবতো এফালে দিবনে নাই এফালে দিবনে নাই তেতিয়ালে মোৰ লগত একেলগে কব ভাৰত মাতা কি भारत माता की नरेंद्र मोदी गोसाई बसुमतारी आजिर सभात आमार माजत उपस्थित অসম सरकारोर मंत्री अशोक सिंघाल डांगरिया कार्बी आलং অটোনমাস काउन्सिलर CEM तुलिराम रंगहां डांगरिया आमार दलर प्रार्थी गोसाई बसुमतारी डांगरिया नबारुण बरगोहाई डांगरिया डॉक्टर काश्यप प्रकाश डांगरिया लुनसिंह तेरन डांगरिया तिलोत्तमा हासनु प्रभात तारो लासिम बड़ो विपुल नार्जारी जेठमल मालू नीलेश्वर राय जयदीप राय दीपांजलि रॉय इति सरकार मानिक साहाके आदि करी मंचत उपविष्ट विशिष्ट व्यक्तिসকল आई मातृসকল आरो युवक युवती बंधु बान्धवीসকল प्रथमते मैं आपनालोक सकलोके धन्यवाद जनाइছো आरो এটা ভাল খবৰ আপোনালোকক দিব খুজিছো যোৱাবাৰ যেতিয়া মই ইয়াত আহিছিলো আপোনালোকে মোক কৈছিলে কামৰূপ এক্সপ্ৰেছ গোসাইগাঁও ৰেলৱে ষ্টেচনত ৰখিব লাগে নৰ্থ ইষ্ট এক্সপ্ৰেছ গোসাইগাঁও ৰেলৱে ষ্টেচনত ৰখিব লাগে আৰু বন্দে ভাৰত গোসাইগাঁও ৰেলৱে ষ্টেচনত ৰখিব লাগে কৈছিল নে নাই কোৱা লাগিব নে নালাগিব অহা কালিৰ পৰা গোসাইগাঁও ৰেলৱে ষ্টেচনত এই তিনটা ৰেলে ৰখি যাব হ'ব পাক্কা অহা কালিৰ পৰা বা ম্যাক্সিমাম পৰখি তিনটা ৰেল কালি বা পৰখিৰ পৰা গোসাইগাঁও ৰেলৱে ষ্টেচনত ৰখিব আৰু বন্দে ভাৰতত আপোনালোকে জলপাইগুৰি যাব পাৰিব ঠিক আছে এতিয়া আপোনালোক সকলোৱে জানে যে অহা 22 তাৰিখে আমাৰ বিটিচিত ইলেকশন হ'ব চৰাইবিল সমষ্টিত গোসাই বসুমতাৰী আমাৰ দলৰ প্ৰাৰ্থী আৰু এইবাৰ ইলেকশনত বিজেপি জিকিব চৰকাৰত বিজেপি বহিব আৰু গোসাই বসুমতাৰীক আপোনালোকে জিকাই দিয়ক ইএমৰ সিটত গোসাই বসুমতাৰী 100% বহিব হ'ব আপোনালোকে MCLও জিকাব লগতে ইএমও জিকাব ঠিক আছে শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে দেখিছে যে আমাৰ বিটিসি 2003 চনত প্ৰতিষ্ঠা হল কেতিয়াবা UPPL কেতিয়াবা BPF কিন্তু আমাৰ ৰাজ্যৰ আন অঞ্চলৰ তুলনাত BTAD আজিও পিছ পৰি থাকিলে 2003 চনত বিজেপি চৰকাৰৰ দিনত বিটিসি একৰ্ড হৈছিলে 2019 চনত বিটিসি চৰকাৰৰ দিনত একৰ্ড হৈছিলে একৰ্ড হোৱাৰ পিছত আগতে বিটিসিত 300-400 কোটি টকা বছৰত আহিছিলে
মই মুখ্যমন্ত্ৰী হোৱাৰ পিছত বিটিচি প্ৰত্যেক বছৰে 801,000 কোটি টকা দি আছো। ৰাস্তা বনাবৰ কাৰণে 1500 কোটি কৈও বেছি টকা আমি বিটিচিত দিছো। ভাৰত চৰকাৰেও আমাৰ বিটিচিলৈকে পঠিয়ায়। কিন্তু আজি আমি দেখা পাওঁ যে আমাৰ বিটিচিত ৰাইজে য'তেই মই যাওঁ দলং নাই, ৰাস্তা নাই, স্কুল নাই, চৰকাৰী আঁচনি পোৱা নাই। তাৰ মানে BPFৰ চৰকাৰ হ'ল, UPPLৰ চৰকাৰ হ'ল, আমি চৰকাৰী আঁচনি আৰু উন্নতি আমাৰ যেনেকৈ হ'ব লাগিছিল হ'ব পৰা নাই। গাড়ী এখন আছে, পেট্ৰল বিজেপিয়ে ভৰাই, কিন্তু গাড়ীখনৰ ড্ৰাইভাৰ BPF নহলে UPPL। গাড়ী স্পীডত যোৱা নাই। এইবাৰ পেট্ৰলো বিজেপিয়ে ভৰাব আৰু ড্ৰাইভাৰো বিজেপি হ'ব, যাতে আমাৰ ৰাইজৰ উন্নতি হ'ব পাৰে। আজি আপোনালোকে চাওক, অসম চৰকাৰে কিমান আঁচনি হাতত লৈছে। প্ৰধানমন্ত্ৰীৰ ঘৰ, অৰুণোদয়, মহিলা উদ্যমিতা, চাইকেল, স্কুটি, কিমান আঁচনি হাতত লৈছে। কিন্তু মই বিটিচিত য'তেই যাওঁ ৰাইজক মই সুধো যে অৰুণোদয় পাইছেনে? পোৱা নাই। ঘৰ পাইছেনে? পোৱা নাই। তাৰ মানে আমি অসমৰ পৰা, দিছপুৰৰ পৰা অৰুণোদয়, প্ৰধানমন্ত্ৰীৰ ঘৰ, মহিলা উদ্যমিতা, এই যে আঁচনিবিলাক পঠাই আছো, এই আঁচনিবিলাক বিটিচিৰ ৰাইজে কিয় পোৱা নাই? আজি আপোনালোকে চাওক, ইলেকশ্যন আহিছে, মানুহে খানা খুৱাব, কোনোবাই ভোট দিবৰ কাৰণে কেইটকামান আমাৰ হাতত দিব। কিন্তু যদি সেই টকাৰ জাগাত আমাক যদি অৰুণোদয় দিয়ে, আমি গভৰ্ণমেণ্টৰ পৰা সদায় 1250 টকা পাই থাকিম। ইলেকশ্যনত 500 টকা, 1000 টকা একবাৰ দিব 5 বছৰত। কিন্তু যদি আমি অৰুণোদয় পাওঁ, মাহেৰ পিছত মাহ সদায় আমি 1250 টকা পাই থাকিম। কিন্তু ইলেকশ্যনৰ সময়ত পাৰ্টিবিলাক আহিব, মানুহক খানা খুৱাব, কিন্তু অৰুণোদয় নিদিয়ে। যদি অৰুণোদয় নিদিয়ে, একবাৰ খানা খোৱালে আমাৰ কি হ'ব? পিছৰ মাহত কি হ'ব? ইলেকশ্যনৰ পিছত কি হ'ব? কেণ্ডিডেট বিলাকতো 5 বছৰ নাহিব। কিন্তু আজি আন জাগাত ৰাইজে অৰুণোদয় পাইছে, চাউল পাইছে, ঘৰ পাইছে। ইলেকশ্যনত কিবা পাইছে নাই পোৱা বেলেগ কথা, কিন্তু চৰকাৰী আঁচনিৰ সুবিধা পাইছে। আজি আমাৰ বিটিচিত ইলেকশ্যন আহিলেই খানা খুওৱা, 2 টকা দিয়া, ঠিক আছে, কিন্তু চৰকাৰী আঁচনিৰ টকা ক'ত যায় কোনেও নাজানে। আজি ইয়াতে মই আপোনালোকক সুধিছো, অৰুণোদয় কোনে কোনে পোৱা নাই? হাত দাঙক। কোনে কোনে অৰুণোদয় পোৱা নাই? ভাল কৰি হাত দাঙক। চকীৰ পৰা থিয় হৈ দিয়ক, থিয় হৈ কওক, কোনে কোনে অৰুণোদয় পোৱা নাই?
বহক। তাৰ মানে আজি বেলেগ জায়গাত ৰাইজে অৰুণোদয় পাইছে, আমাৰ গোসাইগাঁৱত